নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম যে আসাম পুলিচ ABUB খাতকৰ বিষয়ে বা কিছুমান আমি তথ্যৰ বিষয়ে আমি আজি আলোচনা কৰিম। যে কিছুমান বহু ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি আছিলে, দাদা তাতে কাটক কিমান যাব পাৰে আৰু আপোনাৰ ইণ্টাৰভিউ কেতিয়া হ'ব, আপোনাৰ এইটো ডিষ্ট্ৰিক্ট ৱাইজ নে বা ষ্টেট ৱাইজ, এনেকুৱা বহুতেৰে মোক কমেণ্ট আহিছে। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়াই দিছোঁ। কাৰণ মই এতিয়া বেলেগ এটা চেনেলত চাইছিলোঁ অলপ আগতে, মানে এই ল'ৰাটো মানে সিও এটা ফৰেষ্ট ডিপাৰ্টমেণ্টত মানে এটা বেটেলিয়ানত কৰে নেকি। তাৰপাছত সি মানে বনাইছে কাটকৰ ওপৰত ভিডিঅ' কাটক মানে ইমানখিনি যাব বুলি। তো ভাই এতিয়া মই কৈ দিছোঁ শুনা, এতিয়া কাটকৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' দিব নোৱাৰে। কাৰণ মই 100% ক'ব পাৰোঁ যে কেনেকৈ দিব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে ইণ্টাৰভিউ হোৱাই নাই বা কোনে কেতিয়া পাব। এতিয়াৰ পৰাতো ল'ৰা ছোৱালীয়ে হয়তো প্ৰেক্টিচ কৰি আছে, হয় না। এতিয়াৰ পৰা যদি প্ৰেক্টিচ কৰিলে আপোনালোকৰ তাত সময়ত বহুত ল'ৰা ছোৱালীয়ে হয়তো এক্সেলেণ্ট দৌৰিব পাৰে বা বহুত মাৰ্ক পাব পাৰে। সেইকাৰণে এতিয়াৰ পৰা যোনসকল ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি আছিলে, দাদা কাটক কিমান যাব, এইটো কথা নহয়। এতিয়া কাটকৰ ওপৰত ভিডিঅ' একচুৱেলি ডেফিনেটলি বনাব নোৱাৰোঁ, কাৰণ যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হোৱাৰ পাছত আপোনালোকৰ মাৰ্কখিনি মই ইমান পাইছোঁ বুলি যেতিয়া কমেণ্ট কৰিব, বা মই গোটেইখিনি এনালাইজ কৰি পিনে আপোনালোকক এটা কাটক লিষ্টৰ এটা ভিডিঅ' দিব পাৰিম বা আপোনালোকক বনাই দিম তেতিয়া সময়ত। এতিয়া মই কোনো ধৰণৰ এটা কাটক লিষ্টত ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে ইণ্টাৰভিউ হোৱাই নাই, প্ৰায় শেষ হৈছে যোৱাকালি। তো আজিৰ পৰা হয়তো আপোনালোকৰ কাৰেকশ্যন 5 দিন হয়তো দিছেগৈ, সকলোৱে গম পাইছে এইখিনি কথা। যোৱাকালিৰ পৰা হয়তো এপ্লাই কাৰেকশ্যন দিছেগৈ। আমাৰ যোনটো 15 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে আমাৰ ৰিএপ্লাই দিছিলেগৈ। আকৌ যোৱাকালিৰ পৰা আমাৰ হয়তো আকৌ কাৰেকশ্যন ডেট দিছেগৈ 1 তাৰিখৰ পৰা। আজি হয়তো 2 মাৰ্চ। সেইকাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ মাজত, কাৰণ আপোনালোকৰ যোনসকল ল'ৰা ছোৱালীয়ে হয়তো মোক এইখিনি কমেণ্ট কৰিছিলে, তোমালোকে এতিয়া জাষ্ট তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকা, প্ৰেক্টিচ কৰি থাকা, তেতিয়া তোমালোকৰ এটা ভাল মাৰ্ক আহিলে তোমালোকৰ এটা নামত আহিব। মই এইখিনি কথা কৈ দিব পাৰোঁ, কাৰণ এতিয়া আমি কাটকৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই বা কোনটো ডিষ্ট্ৰিক্টত কেনেকৈ কাটক যাব কেনেকৈ গম পাম, হয় ন। এতিয়া এটা কথা হয়, কিছুমান ল'ৰা ছোৱালী হয়তো ভাবি আছে যে যোনটো ABUBটো এটা ষ্টেট ৱাইজ বুলি। ABUB একচুৱেলি ষ্টেট ৱাইজ কেতিয়াও নাহে, এইটো এটা ডিষ্ট্ৰিক্ট ৱাইজত বা এতিয়ালৈকে। কিন্তু এটা কথা, যেতিয়া 2022 চনত এটা ভেকেঞ্চি ওলাইছিলে 2100 পষ্ট, তেতিয়া মানে এইটো ডিষ্ট্ৰিক্টত ইমানটা পষ্ট আছে বুলি উল্লেখ আছিলে। কিন্তু আজি যোনটো পষ্টটো আছে আপোনালোকৰ, যোনটো এতিয়া 1000 কিমানটা AB আছে আৰু 700 কিমানটা AB আছে, এইখিনি পষ্টৰ ওপৰত কোনো ধৰণৰ এটা উল্লেখ নাই যে কোনটো ডিষ্ট্ৰিক্টত কিমান AB পষ্ট আছে বা কোনটো ডিষ্ট্ৰিক্টত কিমান UB পষ্ট আছে। এইটো এতিয়ালৈকে কোনো ধৰণৰ উল্লেখ কৰা নাই। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ জাষ্ট প্ৰেক্টিচ কৰি থাকক, প্ৰেক্টিচৰ বদলি এতিয়া কোনো কামেই নাই, হয় নহয়। আমি যদি এতিয়াৰ পৰা প্ৰেক্টিচ কৰি সময়ত আমি যদি ভাল মাৰ্ক এটা লৈ আনিব পাৰোঁ, আমাৰ কাৰণে নিজৰ কাৰণে ভাল হ'ব, হয় নহয়। এইকাৰণে ভাবোঁ যে যোনসকল ল'ৰা ছোৱালী এতিয়া কাটকৰ ওপৰত বা ফিজিকেলৰ কাটকৰ ওপৰত ভিডিঅ' বনাই আছে, তোমালোকে একদম পেক ভিডিঅ' এইবিলাক একেবাৰে পেক ভিডিঅ' মই কৈ দিছোঁ। এনেই সিহঁতে বিচৰ কাৰণে বা কিবাকিবিৰ কাৰণে বনাই থাকে, মই 100% কৈ দিছোঁ। কাৰণ কোনটো সময়ত কোনে কিমান ৰান উঠাই দিব কোনে গম পাওঁ, হয় নহয়। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ জাষ্ট এতিয়া প্ৰেক্টিচ কৰি থাকক, মই এইটোৱে কৈ দিব পাৰোঁ। এতিয়া কথাটো হ'ল, যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ষ্টেট ৱাইজ বুলি ভাবি আছিলে ABUBটো, একচুৱেলি এইটো মানে তাৰ মানে কি হয়, এইটো ডিষ্ট্ৰিক্ট ৱাইজত কাটকটো যাব বা ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকৰ ভাগ হ'ব বস্তুখিনি। আৰু যোনসকল ল'ৰা ছোৱালী হয়তো ফৰেষ্ট গাৰ্ড, AFPF, জেল ৱাৰ্ডাৰ আৰু বাকী কনষ্টেবল গ্ৰেড 3, এইবিলাক হৈছে আপোনালোকৰ এটা ডিষ্ট্ৰিক্ট ৱাইজত নাযায়, এইবিলাক হৈছে ষ্টেট ৱাইজত যায়। আৰু যোনসকল ল'ৰা ছোৱালী হয়তো কনষ্টেবল গ্ৰেড 3 এপ্লাই কৰিছে, তোমালোকে এটা সকলোৱে গম পাইছে 733টা 733টা পষ্ট ভেকেঞ্চি আহিছে। এই বছৰ আটাইতকৈ বেছি আহিছে। যোৱা বছৰটো আপোনালোকৰ 150 200 এনেকুৱাকৈ আহিছিলে আমি যেতিয়া ৰানিং কৰিছিলোঁ। আৰু এইবছৰ বহুত পষ্ট আহিছে। আৰু তাত কোৱালিফিকেশ্যন বা তাত আপোনালোকে এলিজিবল হ'বলৈ আপোনালোকে মিনিমাম NCC চাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব, তেতিয়াহে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইখিনি কথা হয়তো আপোনালোকে গম পালে নিশ্চয়। আৰু আপোনালোকৰ ডাউট কুৱেশ্যন আছিলে, আপোনালোকৰ কমেণ্ট কৰি জনাব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো এইখিনি আছিল আপোনালোকৰ সৰু এটা আপডেট ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।